আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হয়তো আপোনালোকে গমেই পাইছে যে থাম্বনেইলটো দেখি পেলাই মই কিহৰ ওপৰতনো ভিডিঅ' লৈ আহিছোঁ। যদি থাম্বনেইলটো দেখি পেলাই আপোনালোকে ভিডিঅ'টো প্লে কৰিছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব, কাৰণ ভিডিঅ'টো আধাতে এৰি থৈ গুচি গ'লে আপোনালোকে বুজিয়ে নাপাব যে মই ভিডিঅ'টোৰ মাজভাগতনো কি কথা আলোচনা কৰিছোঁ আপোনালোকৰ ওচৰত। হয়তো আপুনি এগৰাকী গৰ্ভৱতী নহ'লে বা আপুনি কনচিভ কৰিম বুলি পেলাই প্ৰিপাৰেশ্যন কৰি আছে, সেইকাৰণেহে মোৰ এই ভিডিঅ'টো আপুনি প্লে কৰিছে। শেষলৈকে চাবলৈ চেষ্টা কৰিব, কাৰণ এগৰাকী গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত তেওঁ পৰিয়াল, তেওঁৰ হাজবেণ্ড বা ওচৰ চুবুৰীয়া বা তেওঁ নিজেই কৰণীয় কি কাম আছে, এই সকলোখিনি আজি মই এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব। আৰু এইখনতে মই আপোনাক আৰু এটা কথা কৈ থওঁ, যদি আপুনি মোৰ ভিডিঅ'বোৰ পোনপ্ৰথমবাৰ কাৰণে চাবলৈ লৈছে তেতিয়াহ'লে প্ৰথমেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' আপুনি ভৱিষ্যতে পাই থাকিবলৈ। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি মোৰ ভিডিঅ'বোৰ আগৰ পৰাই চাই আছে তেতিয়াহ'লে গমেই পাইছে যে মই বৰ্তমান কোনটো অৱস্থাত আছোঁ। যদি চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'বিলাক চাই ল'ব, আৰু সেইকাৰণে বৰ্তমান মোৰ অৱস্থাটোৰ সাপেক্ষে মিলাকৈ মই বিভিন্ন ধৰণৰ কিতাপ পঢ়িছোঁ। তাৰপাছত বিভিন্নজন ব্যক্তিৰ ওচৰত গৈ পেলাই কিছুমান কথা তেওঁলোকৰ পৰা আয়ত্ত কৰিছোঁ, বা ইউটিউবতে হওক বা বেলেগ ফেচবুকতে হওক বিভিন্ন ধৰণৰ তথ্য পঢ়ি পেলাই মই তাৰে কিছুমান কথা যুগুত কৰি আজি এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ। আমি প্ৰত্যেকজন মানুহেই যিবিলাক আচাৰ ব্যৱহাৰ, নীতি, সংস্কাৰ এইবোৰ আমাৰ নিজৰ ব্যক্তিত্বৰ মাজত জড়িত হৈ থাকে, আৰু সেইবোৰ আয়ত্ত কৰা হৈছে আমাৰ দুটা পদ্ধতি। প্ৰথমটো হৈছে আমি সকলোবোৰ পূৰ্বজন্মৰ পৰাই শিকি আহোঁ, আৰু দ্বিতীয়তে হৈছে আমি এই সকলোবোৰ আমাৰ পৰিয়ালৰ পৰা শিকোঁ, বা আমাৰ নিচেই কাষতে লাগি থকা প্ৰত্যেকজন ব্যক্তিৰ পৰা আমি প্ৰতিটো জীৱ যেতিয়া মাকৰ গৰ্ভত স্থিতি লয়, ই একেবাৰে নতুন শৰীৰ এটা আৰু নতুন ঠাইত স্থিতি লয়, আৰু এটা পুৰণি শৰীৰ এৰি থৈ আহি যেতিয়া এটা নতুন শৰীৰৰ স্থিতি লয়, আৰু সেই জীৱটোৰ কেপচন পৰা বহুত বেছি হয় আৰু বহুত হাই হয়, আৰু সেই জীৱটোৰ ওচৰে পাজৰে থকা মাক দেউতাক, ককা আইতা, পেহী, খুৰা খুৰী এই সকলোবোৰৰ পৰা কিছুমান সংস্কাৰ সেই জীৱটোৱে আয়ত্ত কৰিবলৈ শিকে। আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ আচাৰ ব্যৱহাৰ সকলোবিলাক সেই জীৱটোৱে যেতিয়া আয়ত্ত কৰি লয়, ভৱিষ্যতে তেওঁৰ পৃথিৱীত পৰাৰ পাছত সেই সকলোখিনি সেই জীৱটোৱে আগবঢ়াই দিয়ে আমাৰ সমাজখন। এই গৰ্ভাৱস্থাৰ সময়কণত আমাৰ পৰিৱেশৰ ওপৰত ধ্যান দিব লাগে, যে আমাৰ পৰিৱেশটো কেনেকুৱা, সৰু সৰু কথাত কাজিয়া হয় নেকি, ইজনে আনজনক হিংসা কৰে নেকি, বা সৰু সৰু কথাতে খং কৰি পেলাই কাজিয়াৰ সৃষ্টি কৰে নেকি এজনে আনজনৰ মাজত, বা সৰু সৰু কথাতে কান্দোন আহে নেকি। কাৰণ অকল যে মাকগৰাকীয়েই অকল ভাল মুডত থাকিব তেনেকুৱা নহয়, পৰিৱেশটো যাতে ভাল এটা পায়, কাৰণ সন্তানটোৱে প্ৰত্যেকটো বস্তুৱেই শিকি থাকে, আয়ত্ত কৰিব পাৰে, সেইবাবে ঘৰুৱা পৰিৱেশটো সুন্দৰ হোৱা উচিত মোৰ মতে। সেইবাবে এগৰাকী মাকক যেনেকৈ প্ৰত্যেকটো সময়ত পৰিয়ালৰ মানুহে খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়ে, তেনেকৈ যাতে পৰিৱেশটো ভাল এটা ৰূপত গঢ়ি উঠে তাৰ প্ৰতিও বহুত বেছি ধ্যান দিব লাগে। অকল খোৱা বোৱাৰ ক্ষেত্ৰতেই ধ্যান দিলে নহ'ব, কাৰণ অকল খোৱা বোৱাই সন্তানটোৰ শৰীৰটোহে সুস্থ কৰি তোলে, কিন্তু তেওঁ মানসিকভাৱে বহুত বেছি দুৰ্বল কৰি তোলে এই সৰু সৰু কথাবোৰৰ পৰা। যদি কাজিয়া, খং, অভিমান, ক্ৰোধ, হিংসা, লাজ এইবোৰ যদি অনবৰতে সেই সন্তানটোৱে শুনি থাকে, তেতিয়াহ'লে বহুত বেছি খোৱাৰ প্ৰতি কেয়াৰ লৈও লাভ নাই মোৰ বোধেৰে। কাৰণ খোৱা বোৱাৰ উপৰিও এই সকলোবোৰ কথাৰ ওপৰত প্ৰত্যেকজনেই দায়িত্ব ল'ব লাগে, প্ৰত্যেকজনে চিন্তা কৰিব লাগে। সেই গৰ্ভৱতী মহিলাগৰাকীৰ ঘৰুৱা পৰিৱেশটো একেবাৰে বেয়া হয়, ধৰি লওক অহৰ্নিশে কণ্ডল, ক্ৰোধ, হিংসা এইবোৰ যদি অহৰ্নিশে চলিয়ে থাকে, আৰু সেইবোৰ যদি কোনো কাৰণতে ঠিক নহয়, মোৰ বোধেৰে সেই মহিলাগৰাকী সেই সময়কণৰ পৰা অকণমান সময় হ'লেও নিলগে থাকিবলৈ চেষ্টা কৰক, যাতে সেইবোৰ তেওঁৰ সন্তানটোৱে শুনা নাপায়, আৰু শুনা পালেও যাতে
সেইখিনি কণ্ট্ৰল কৰি ৰাখিব পাৰে কাৰণ আপুনি যদি সেই ঠাইৰ পৰা অকণমান আঁতৰি আহে তেতিয়াহ'লে আপোনাৰ নিজৰ মনটো ফ্ৰেছ লাগিব কাৰণ কিয় যদি কাজিয়া খং ক্ৰোধ ইজনে আনজনৰ হিংসা এইবোৰ যদি দেখিয়ে থাকে তেতিয়াহ'লে আপোনাৰো নিশ্চয় অকণমান হ'লেও মনটো বেয়া লাগিব যে আপোনাৰ কিবা এটা ক'বলৈ মন যাব আপোনাৰো খং উঠিব আৰু সেইকাৰণে মই কৈছোঁ যদি এইবোৰত একেবাৰে আপোনাৰ ঘৰত হৈয়ে থাকে লাগিয়ে থাকে তেতিয়াহ'লে অকণমান নিলগে থাকিবলৈ চেষ্টা কৰক দেখিব আপোনাৰ খংটো নাইকিয়া হৈ যাব আৰু বেলেগৰ প্ৰতি হিংসা ভাৱটো নাইকিয়া হৈ যাব এইখিনি কৰক একমাত্ৰ আপোনাৰ সন্তানৰ ভৱিষ্যত সুন্দৰ কৰিবৰ কাৰণে কাৰণ গোটেই জীৱনটো যে যদি আপুনি আপোনাৰ সন্তানটোৰ কাৰণে উৎসৰ্গা কৰিব পাৰে ছেক্ৰিফাইচ কৰিব পাৰে আৰু এই 9 মাহ কালনো আপুনি আপোনাৰ সন্তানটোৰ কাৰণে সেইকণ সামান্য ছেক্ৰিফাইচ কৰিব নোৱাৰিবনে নিশ্চয় সেইবাবে এই 9 মাহ আপুনি এই সৰু সৰু কথাবোৰ ধৰি নাথাকিব ইৰিটেট নহ'ব উদাস নহ'ব সদায় সুখী থাকিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ মাত কথাবিলাক কোমল কৰক যদি কোনোবাই ভুল কৰিছে সেই ভুলটো আপুনি ক্ষমা কৰি দিবলৈ চেষ্টা কৰক যাতে সেই ভুলটোৰ ওপৰত আপুনি ক্ৰোধ কৰি পেলাই সেই ব্যক্তিজনৰ ওপৰত মনতে অকণমান হ'লেও বেয়া ভাৱ লৈ নাথাকিব এই ঘৰুৱা সৰু সৰু কাজিয়াবোৰত নোসোমাব আপুনি সংস্কাৰী হ'বলৈ চেষ্টা কৰক আপুনি সংস্কাৰী হ'লেহে আপোনাৰ সন্তানো সংস্কাৰী হ'ব আৰু বহু ক্ষেত্ৰত বহু সংখ্যক লোকক দেখা যায় যে নিজৰ সন্তানটোক সংস্কাৰী কৰিবলৈ উঠি পৰি লাগো কিন্তু আমি নিজৰ সন্তানটোক সংস্কাৰী কৰিবলৈ নোৱাৰোঁ কিয় জানেনে কাৰণ তেওঁ সকলোবোৰ সংস্কাৰ মাকৰ গৰ্ভতে শিকি আহে মোৰ যি সংস্কাৰ সেই সংস্কাৰ মোৰ সন্তানেও লাভ কৰিব আমি আমাৰ সন্তানক না সংস্কাৰী বনাব পাৰোঁ না সংস্কাৰ শিকাব পাৰোঁ নোৱাৰোঁ কাৰণ সেই সন্তানটোৱে ভৱিষ্যতে সকলোবোৰ সংস্কাৰ শিকি আহে কাৰণ আমি এই একোৱে সলাব নোৱাৰোঁ অকল সেই 9 মাহ কালতো আমি আমাৰ নিজকে সলাব লাগিব এইটো হৈছে প্ৰথম কথা আপোনালোক সকলোৱে ধ্যান আৰু এইখিনি সময়ত এটা সৰু কথা সদায় ধ্যান দিব লাগে যে আপোনাৰ গৰ্ভত যিটো জীৱ বাস কৰি আছে সেই জীৱটোৱে অলৰেডি এটা পৰিয়াল এৰি থৈ আহিছে কাৰণ আগৰ জন্মত সেই জীৱটো অন্য এটা দেশত বাস কৰি আছিলে যিহেতু আৰু সেই ব্যক্তিজনে যিহেতু সেই সংসাৰখন অলৰেডি এৰি থৈ আহিছে তেখেতৰ সা সম্পত্তি পৰিয়াল আৰু ভাল লগা মানুহবোৰ অলৰেডি এৰি থৈ আহি পেলাই আপোনাৰ গৰ্ভত সেই জীৱটোৱে বাস কৰিছে আৰু সেই জীৱটোৱে আগৰ জন্মত কাৰোবাৰ হয়তো বেমাৰ ঘাট প্ৰতিঘাত এক্সিডেণ্ট আৰু বহুত ভয় খাই মেলি আহি পেলাই আপোনাৰ দেহত বাস কৰিছে আপোনাৰ গৰ্ভত থকা সন্তানটোক দেহত বাস কৰিছে যদি সেই জীৱটোক ওলোটাই আপোনাৰ পৰিৱেশটোৱে বহুত বেছি ইৰিটেট কৰে ভয় খুৱাই কাজিয়া খং ক্ৰোধ এইবোৰ যদি আপোনাৰ সন্তানটোৱে শুনি থাকে তেতিয়াহ'লে সেই জীৱটো আৰু বেছি ভয় খাব কাৰণ অলৰেডি সেই জীৱটোৱে আগৰ জন্মত ভয় খাই আহিছে তেওঁ কিছুমান আচহুৱা বস্তু দেখিয়ে আহিছে যদি আকৌ সেই একেবোৰ বস্তু দেখিব লগা হয় তেতিয়াহ'লে আপুনি ভয় নকৰিলেও আপোনাৰ সেই জীৱটোৱে ভয় খাব সেইবাবে কোৱা হয় যে এইখিনি সময়ত এক্সিডেণ্ট বা বেমাৰী মানুহ চাবলৈ নাপায় বা বেয়া কথা শুনিবলৈ নাপায় খং কৰিব নাপায় কাটা মাৰা এইবিলাক চাবলৈ নাপায় মেইন কাৰণটো হৈছে সেইটোহে কাৰণ যেতিয়া আপুনি সেই সন্তানটোক এই সকলোবিলাক দেখুৱাব তেতিয়াহ'লে সিও বহুত বেছি ভয় খাব সেইকাৰণে কোৱা হয় যে এইবোৰৰ পৰা অকণমান আঁতৰত থাকিবলৈ কিন্তু মেইন কাৰণটো হৈছে সেইটোৱেই আৰু যদি সেই নতুনকৈ আপোনাৰ দেহত বাস কৰা জীৱটোক আপুনি মৰমেৰে সকলোবোৰ শিকাই দিয়ে বা মৰম কৰি ৰাখে তেতিয়াহ'লে সেই জীৱটো ভৱিষ্যতে আপোনাক বহুত বেছি মৰম দিব আৰু মৰম আকলোৱা হ'ব সংস্কাৰী হ'ব আৰু আপুনি আপোনাৰ গৰ্ভত থকা সন্তানটোক যদি বহুত বেছি মৰম দিয়ে মৰম কৰে আৰু সেই গৰ্ভত থকা সন্তানটোক যদি খেলিবলৈ বিচাৰে তেতিয়া সেই জীৱটোৱে আগৰ সকলোবিলাক পাহৰি ভয় কোধ পাহৰি আপোনাৰ লগত সমানে খেলিবলৈ ল'ব আপোনাৰ মনৰ ভাৱবিলাক বুজিবলৈ ল'ব
আৰু তৃতীয়তে সকলোৰে মনত এটা কমন কুৱেশ্যন উদয় হয় যে গৰ্ভত থকা সন্তানটো ল'ৰা নে ছোৱালী বা কেতিয়াবা ধেমালিতেও হওক বা কেতিয়াবা চিৰিয়াছলিও হওক কাৰোবাৰ লগত আলোচনাটো কৰাই হয় যে মোক ল'ৰা সন্তান লাগে বা মোক ছোৱালী সন্তান লাগে আৰু এইখিনি কথা মানে নাভাবাকৈ কেতিয়াবা ওলাই যায় সকলোৰে মনত ভাৱ হয় প্ৰত্যেকজন মানুহৰ মনত প্ৰত্যেকজনৰে ভাৱ হয় যে ল'ৰা আছে মোৰ গৰ্ভত থকা সন্তানটো বা ছোৱালী আছে মোৰ গৰ্ভত থকা সন্তানটো যদি আপুনি ভাবাৰ মতেই হৈ নুঠে যদি আপুনি ভাবি আছে যে আপোনাক প্ৰয়োজন এটা ল'ৰা তেতিয়া যদি কিবা কাৰণত আপোনাৰ গৰ্ভত সন্তানটো ছোৱালী যদি আপুনি ভাবি আছে মোক ল'ৰা লাগে মোক ছোৱালী লাগে যদি আপোনাৰ গৰ্ভত আছে ল'ৰা সন্তান তেতিয়াহ'লে সেই গৰ্ভত থকা সন্তানটোৱে অকণমান আনৱান্টেড ফিল কৰিবলৈ লয় কাৰণ প্ৰত্যেকজন মাক দেউতাকৰ অনুভৱবিলাক সন্তানটোৱে শুনি থাকে প্ৰকাশ নকৰিলেও যদি আপুনি মনত অকণমান খং ভাৱ লৈ আছে তেতিয়াহ'লেও প্ৰকাশ নকৰিলেও সেই খংটো আপোনাৰ সন্তানটোৱে লৈ থাকে অলৰেডি সেইকাৰণে আপুনি ভাবি থকা কথাটো ধৰি লওক মই ভাবি আছোঁ ল'ৰা যদি ল'ৰা নহয় ছোৱালী হয় সেই ছোৱালীজনী কি ভাবিব ন যে মোৰ মা বা দেউতাই বা মোৰ পৰিয়ালৰ মানুহে মোক বিচৰা নাই অন্য এজন ব্যক্তিকহে বিচাৰিছে আৰু এই জেণ্ডাৰ বিভাজনটো বহুত বেছিয়ে বেয়া সেইটো কাৰণে এইবিলাক একো ভাবিব নালাগে যি দিছে ভগৱানে তাতেই সন্তুষ্ট হ'ব লাগে কাৰণ ছোৱালী হ'লেও বা ল'ৰা হ'লেও ইয়াত কোনো কথাই নাই যাতে সন্তানটো সুস্থ সবল আৰু সৎ হয় সেই কথাটোৱে ভাবিব লাগে মোৰ মতে যদি আপোনাৰ ধাৰণা ভুল হয় তেতিয়াহ'লে আপোনাৰ গৰ্ভত থকা সন্তানটোৱে বহুত বেছি আনৱান্টেড ফিল কৰিব আৰু তেওঁ ভাবিব যে মইতো এওঁলোকৰ কাৰণে নহয়েই এওঁলোকে বিচাৰিছে কিবা আৰু মই হয় কিবা আৰু এইটোৰ পৰাই বহুত বেয়া এটা ইম্পেক্ট আপোনাৰ সন্তানটোৰ গাত পৰিব সেইকাৰণে এইবোৰ নাভাবাই ভাল কাৰণ এই বেয়া ইম্পেক্টবোৰ আপোনাৰ সন্তানটোৰ গাত গোটেই ভৱিষ্যতেই তেওঁৰ পাছেই ঘূৰি ফুৰিব আৰু যেতিয়া আপোনাৰ সন্তানটো লাহে লাহে ডাঙৰ হৈ আহিবলৈ ধৰিব তেতিয়া আপুনি যিমানেই বুজাওক যে মই তোমাক বহুত ভাল পাওঁ বা মই তোমাৰ কাৰণে যিকোনো কামেই কৰিব পাৰিম এইটো সত্য যে প্ৰত্যেকজন মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক বহুত বেছিয়ে ভাল পায় লাগিলে সি যিয়েই নহওক ল'ৰাই হওক বা ছোৱালীয়ে নহওক বহুত বেছিয়ে ভাল পায় কিন্তু সেই ভাল পোৱাটো যদি আপুনি আগতেই ডিভাইড কৰি থয় তেতিয়াহ'লে ইয়াৰ কোনো লাভ নাই আৰু ইয়াৰ প্ৰভাৱ কেতিয়াবা নহয় কেতিয়াবা হ'লেও পৰিবই সেইকাৰণে মোৰ বোধেৰে এইখিনি ধাৰণা নোলোৱাই ভাল আৰু এইখিনিতে আৰু এটা কথা ওপৰত বেছিকৈ ধ্যান দিয়া উচিত যেতিয়া সন্তানটোৱে আপোনালোকৰ গৰ্ভত বাস কৰে আৰু সেই সন্তানটোক যাতে আপোনালোকৰ ওপৰত বোজা হিচাপে সৃষ্টি নহয় কাৰণ সেই সন্তানটোক নিজৰ মাক দেউতাকেই প্ৰতিপালন কৰিব লাগিব জন্ম অৱস্থাৰ পৰাই কাৰণ সেই সন্তানটোৰ ওপৰত যিখিনি হ'বলগীয়া খৰচ যাতে সেইখিনি বহন কৰিবলৈ তেওঁলোকৰ অকণমান অসুবিধা হ'ব এইখিনি কথা অন্ততঃ সেই গৰ্ভাৱস্থাৰ সময়ত আপোনালোকে প্ৰকাশ নকৰিব কাৰণ সেই 9 মাহৰ পাছতো আপোনালোকে সেই সন্তানটোক লৈ পেলাই আপোনালোকে ভৱিষ্যত পৰিকল্পনা কৰিব পাৰিব অকল যে সেই 9 মাহৰ সময়তে আপোনালোকে এইবিলাক কথা আলোচনা কৰিব লাগিব তাৰ কোনো মানে নাই পাছতো আপোনালোকে আলোচনা কৰিব পাৰিব আৰু যদি আপোনালোকে এইখিনি সময়ত সেই সন্তানটোক লৈ পেলাই সেইবোৰ চিন্তা কৰিবলৈ লয় তেতিয়াহ'লে সেই সন্তানটো আপোনাৰ চিন্তনীয় হৈ পৰিব ভাবিব যে মই আহাৰ কাৰণে মা দেউতাৰ কিবা এটা অসুবিধা হৈছে নেকি বা অসুবিধা হ'ব নেকি কাৰণ তেওঁ সকলোবিলাক কথাই শুনি থাকিব পাৰে যিহেতু সেইকাৰণে বোজা হিচাপে নলৈ পেলাই আৰু সেই সময়কণ আপোনালোকে বহুত আনন্দৰ মাজেৰে পাৰ কৰক আৰু এইবিলাক চিন্তা একেবাৰে নল'ব অন্ততঃ সেইখিনি সময়ত কাৰণ এইবিলাক কথা আপোনাৰ যদি সন্তানটোৱে শুনি থাকে তেতিয়াহ'লে বহুত বেছি এটা বেয়া ইম্পেক্ট শেষত মই কওঁতে আপোনালোকৰ লগত আৰু এটা কথা কৈ থওঁ যে প্ৰত্যেকগৰাকী গৰ্ভৱতী মহিলাই যেতিয়া তেওঁৰ আটাইতকৈ ভাল লগা মানুহজন কোন হ'ব পাৰে ধৰি লওক তেওঁৰ হাজবেণ্ড মাক দেউতাক
এইকেইজন যদি তেওঁলোকৰ ওচৰত যায় তেতিয়াহ'লে তেওঁৰ গৰ্ভত থকা সন্তানটো বহুত বেছি আনন্দ কৰে আৰু বহুত বেছি আনন্দ কৰে তেওঁ ফূৰ্তিতে ক'ব নোৱাৰা হৈ যায় সেই সন্তানটোৱে আৰু এগৰাকী ডক্টৰ গাইন ডক্টৰে 100টা আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্ট কালেক্ট কৰি পেলাই তেওঁ প্ৰকাশ কৰিছিলে যে যেতিয়া সন্তানটোৰ দেউতাক মাকগৰাকীৰ ওচৰত আহে তেতিয়া হেনো সেই সন্তানটোৱে পৃথিৱীৰ যিমান সুখ আছে যিমান আনন্দ আছে সেইখিনি সময়তে হেনো সেই গৰ্ভত থকা সন্তানটোৱে প্ৰকাশ কৰিব পাৰে বহুত বেছি আনন্দ পায় মাকগৰাকীৰ আটাইতকৈ বেছি বেয়া লগা ব্যক্তিজনৰ ওচৰত তেওঁ সন্মুখী হয় তেতিয়াহ'লে তেওঁৰ গৰ্ভত থকা সন্তানটোৱে ভয় খায় সেইবাবে বৰ্তমান আপোনাৰ ভাল লগা মানুহখিনিৰ লগত আপুনি যোগাযোগ ৰাখক আপুনি যাক বেয়া পায় সেইজন ব্যক্তিৰ পৰা আপুনি অকণমান নিলগে থকাই ভাল আৰু আপোনাৰ যিবিলাক ভাল লগা কামবিলাক কৰিবলৈ চেষ্টা কৰক ভালবোৰ আকোৱালি ল'ব চেষ্টা কৰক সিমানখিনিয়ে ক'লোঁ আৰু যদি আজি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি এনেকুৱা ধৰণৰ নতুন ভাল কথা শুনিবলৈ বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ অনুৰোধত মই এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' আনিবলৈ চেষ্টা কৰিম যিবিলাক মই জানিছোঁ বা যিবিলাক মই নিজেই বুজি পাইছোঁ সেই সকলোবোৰ মই আপোনালোকৰ ওচৰত আনিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ